দাবী মানি লওক অসম চৰকাৰ হাই হাই অসম চৰকাৰ হাই হাই We want justice. We want justice. Yes and no race. We want justice. We want justice. অসম চৰকাৰ হাই হাই সন্মিলনী জিন্দাবাদ ৰঙিয়া জিলা সন্মিলনী জিন্দাবাদ ৰঙিয়া মহিলা সন্মিলনী জিন্দাবাদ We want justice. North and no race. North and no race. We want justice. We want justice. We want justice. আজি আমাৰ কোচ ৰাজমুখী সদৌ অসম কোচ ৰাজমুখী সন্মিলনীৰ উদ্যোগত ৰঙিয়া জিলা ৰঙিয়া মহিলা সন্মিলনী ৰঙিয়া যুৱ ছাত্ৰ সন্মিলনী উদ্যোগত আমি কেইটামান 5 দফীয়া দাবীৰ ওপৰত আমি ইয়াত আজি দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। ইয়াৰ মুখ্যতঃ আমাৰ দাবী হ'ল যে আমাৰ কোচ ৰাজবংশীসকলক অতি শীঘ্ৰে জনজাতিকৰণ কৰিব লাগে। আমাৰ ৰূপসী বিমানবন্দৰ আপোনালোকে জানে ৰূপসী বিমানবন্দৰ কোচ ৰজাৰ এই সম্পত্তি। এই ৰূপসী বিমানবন্দৰ দিয়াত আমি অসম চৰকাৰক ধন্যবাদ দিছোঁ, কিন্তু আজি ৰোহণ কৰিব বিচাৰিছে, গতিকে আমি সেইটো বন্ধ ৰখাৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰোপৰি আমি আপোনালোকে বিটিআৰ আৰু ৰাভা হাছং জিলাত যিসকল কোচ ৰাজবংশী ব্যক্তি পৰিয়াল বাস কৰি আছে তেওঁলোকৰ আজি পৰ্যন্ত ভূমিৰ অধিকাৰ আৰু সাংবিধানিক অধিকাৰ নাই। তাৰ কাৰণে আমি আজি এই ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। তাৰোপৰি আমাৰ OBC চাৰ্টিফিকেটৰ নামত কোচ ৰাজবংশীসকলৰ অন্য ব্যক্তিয়ে সেইটো নামাকৰণ কৰি আছে। আমি সেই দুৰ্নীতি বন্ধ কৰি OBCৰ কোচ ৰাজবংশীসকলৰ জনগোষ্ঠীৰ এইটো আইডেণ্টিফিকেশ্যন কৰাৰ কাৰণে আমি আজি সংগ্ৰাম কৰিছোঁ। তাৰোপৰি কোচ ৰাজবংশীসকলৰ এটা মুখ্য কাৰ্যালয় আপোনালোকে শিলহাকত আছিল। আপোনালোকে জানে শিলহাকত যেতিয়া অসম চৰকাৰে তাৰ গৃহ বা উচ্ছেদ কৰিছিল, সেই সময়ত তাৰ মুখ্য কাৰ্যালয় তেওঁলোকে আমাৰ সন্মতি লৈ আমাক অন্য ঠাইত তেওঁলোকে গৃহ নিৰ্মাণ কৰি দিম বুলি, ভূমি আবণ্টন দিম বুলি পেলাই আমাক কথা দিছিল। গতিকে আমি সন্মতি দিছিলোঁ, কিন্তু আজিলৈকে সেই গৃহ আমাৰ ভাঙি দিলে, সেই আমাৰ ভৱন ভাঙি দিলে, কিন্তু আজিলৈকে সেই গৃহটোৰ ভূমিও আবণ্টন নিদিলে আৰু মুখ্য কাৰ্যালয়টো তেওঁলোকে নিৰ্মাণ কৰি দিলে। গতিকে মূলতঃ দাবী আমাৰ এইখিনিয়ে। আজি ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীয়ে ৰঙিয়া জিলাৰ উদ্যোগত মহিলা আৰু যুৱ ছাত্ৰ পৰিষদে লগ লাগি আজি আমাৰ এই ধৰ্ণা কাৰ্যসূচী ৰূপায়িত কৰা হৈছে। আৰু এই ধৰ্ণাসূচীত মূল উদ্দেশ্য আছে আমাৰ কোচ ৰাজবংশীসকলক অসম চৰকাৰে যিয়ে চৰকাৰ নহওক তেওঁলোকে মাহিয়াৰ চকুৰে চায় আৰু আমাৰ প্ৰাপ্যৰ পৰাই বঞ্চিত হ'বলগীয়া হয় কোচ ৰাজবংশীবিলাক। চাওক, যিখন সংবিধানে যিখন চৰকাৰে আমাক কি দিছিল, 2 বছৰৰ কাৰণে ST দিছিল, আৰু 2 বছৰ ST দিয়াৰ পিছত ST পোৱাৰ পিছত তেওঁলোকে আকৌ কি কৰিছে, সেই STটো নাকচ কৰিছে, যাৰ কাৰণে আমাৰ কোচ ৰাজবংশীৰ লোকসকল সকলো দিশৰ পৰাই বঞ্চিত, তেওঁলোকে প্ৰাপ্য অধিকাৰৰ পৰাও বঞ্চিত। সেইকাৰণে এইবিলাক দাবী লৈ আমাৰ কোচ ৰাজবংশী সদৌ অসমৰ প্ৰত্যেকখন জিলাতে পৰ্যায়ক্ৰমে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়িত কৰা হৈছে। এই ধৰ্ণাসূচী সফল ৰূপায়ণ হৈছে। প্ৰত্যেক জিলায়ে দলে বলে এই ধৰ্ণাসূচীত অংশগ্ৰহণ কৰিছে। সেয়েহে আজি আমি এই জনগোষ্ঠীকেইটা কোচ ৰাজবংশী জনগোষ্ঠীৰ মুখ্য দাবীকেইটা, যেনে কোচ ৰাজবংশীসকলক শীঘ্ৰে জনজাতীয়কৰণ কৰিব লাগে, আৰু ৰূপসী আমাৰ যিটো বিমানবন্দৰ কোচ, এতিয়া চৰকাৰক এইটোৱে আহ্বান আমাৰ কোচ ৰাজবংশী সদৌ অসম কোচ ৰাজবংশী ফালৰ পৰাই এইটোৱে আহ্বান কৰিছোঁ যে তেখেতসকলে এই চৰকাৰে আমাক যিবিলাক দাবী আছে বহুদিনীয়া
আমাৰ দাবী কৰি অহা দাবীবিলাক কোচ ৰাজবংশীবিলাকক জনজাতীয়কৰণ কৰি আমি তেখেতসকলে আমাৰ অভিযোগবিলাক মানি লওক। তাৰ কাৰণে অসম চৰকাৰৰ ওচৰত আমি আহ্বান জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰতো আমি আমাৰ তৰফৰ পৰা অৱগত কৰিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।